গাইস আমার জুনিয়র ভাইটি বহুত কাম কৰি আছে। হেল্ল' গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাই। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছো। আমাৰ সিনিয়ৰ দাদাহঁতে আছে আৰু আমাৰ লগত আমি আছো আৰু আমাৰ জুনিয়ৰ ভাইটিসকল আছে। সেইটো লৈ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ গৈ আছো। গাইস আমাৰ ৰুমৰ ভিতৰত মজাৰ এটা পাৰ্টি হৈ আছে। চাওক আমাৰ দাদাসকল আছে আৰু আমাৰ ভাইটিসকল আছে। পুৰা মজা এটা ফিলিং ল'ম আজি। ৰুমৰ ভিতৰত মজা এটা পাৰ্টি হ'ব। এতিয়া ব্ৰ আজিতো আমি খানা খাম। খানা খোৱাৰ কাৰণে তোমালোকৰ তাৰমানে কেনে লাগিছে? ভাল লাগিছে না বেয়া লাগিছে? বহুত ভাল লাগিছে। रुको जरा सबर करो। সো গাইজ, আপোনালোকে যদি এইখন কলেজত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত যে ইনষ্টাগ্ৰাম এটা একাউণ্ট দেখা পাইছে আৰু এটা ফেচবুক পেজ আছে এইফালে, এই দুটাৰ এটাত আপোনালোকে মেছেজ দিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু এই কলেজৰ বিষয়ে চব জানিব পাৰিব আৰু কেনেকৈ এডমিশ্যন লয় সেইটো বিষয়ে কৈ দিব পাৰিব। গাইজ আমাৰ জুনিয়ৰ ভাইটিসকলে বহুত কাম কৰি আছে। মই ভিডিঅ'টো এডিট কৰি দেখাই দি আছো। এই চাওক, ইয়াতে নহৰু কাটি আছে, কিছুমানে আলু কাটি আছে আৰু পিঁয়াজ কাটি আছে। তোমালোকে ভাল লাগছে নাই ব্ৰ? কোৱাচোন। ভাল লাগছে? কেনেকৈ ভাল লাগছে? ফিলিংটো কেনেকৈ হৈছে? ফিলিংটো বহুত ভাল লাগিছে। আজি কপাই দিম কপাই দিবা নেকি? কি কপাই দিম? জোৰে জোৰে কোৱা, লাহে লাহে কি কৈছা? ফিলিংটো কেনেকৈ হৈছে ব্ৰ? একদম তামাম মজা। আমি নতুন নতুন আহি পাৰ্টি মাৰি আছো দাদাহঁতৰ লগত, একদম তামাম। ব্ৰ তোমালোকে বহুত কাম কৰিলা ন? এতিয়া মাংস কি কেজি আছে? 5 কেজি আছে ইয়াত। 5 কেজি নেকি? দেখাতো সৰু দেখা যায় না। বনালে কি হ'ব? বহুত ডাঙৰ পাৰ্টি এইটো। ওজন হৈছে না। আৰু এইবাৰ পিঁয়াজ কোনে কাটিলে? পিয়াজ মানে মোৰ দাদা কাটি আছে। পিঁয়াজ দাদা কাটি আছে নেকি? আৰু নিশান্ত কি কৰি আছা? ৰুমটো ক্লিন কৰি আছা ন? তোমাৰ হবিটো ব্ৰ কি আছিলে? চাফ চিকুণ কৰা। ঠিকে আছে দিয়ক, বঢ়িয়া। যাৰ যোনটো কাম মোৰ ৰুমমেটৰ কাম হ'ল কি চব বস্তু ৰান্ধা বাঢ়া কৰা। এই ৰান্ধা বাঢ়া কৰিব এতিয়া। আৰু মোৰ কাম হৈছে লেহৰামি কৰা। আৰু মোৰ কামটো হ'ল লেহৰামি কৰা, মানে ব্লগছ বনোৱা। কেৰাহী লৈ আহিলি? ক'ৰ পৰা লৈ আহিলি ইমান ডাঙৰ কেৰাহী? আমাৰ হোষ্টেলত ইমান ডাঙৰ কেৰাহী নাই। কোনোবাই দিলে নেকি? মিস্ত্ৰীয়ে দিলে নেকি? গাইজ ইয়াতে আমাৰ চিনিয়ৰ দাদাসকল আছে, আমাৰ জুনিয়ৰ ভাইটিসকল আছে আৰু মই আছোঁ, মোৰ ৰুমমেট আছে। এতিয়া সকলোৱে মিলি কাম চাম কৰি আছোঁ আৰু মই কেমেৰামেন হৈ আছোঁ। আৰু আমাৰ জুনিয়ৰসকলে আপোনাৰ হাত চাত দাঙি দিয়ে, দেখাই আছে কোনে ক'ত কি কৰি আছে। তাৰপিছত আৰু মাজত দেখা পাইছে আপোনাৰ মাংস, আলু আৰু পিঁয়াজ কাটি আছে। কিছুমানে পজ দি আছে। গাইজ আৰু গলত গামোচা লোৱা মানুহজন হ'ল ডক্টৰ নিশান্ত ডেকা। চাওক। চ' গাইজ আলু চালু কাটাৰ পিছত মই অলপ পিঁয়াজো কাটি আছোঁ। চকু চশমা মাৰি লৈছোঁ, কাৰণ পিঁয়াজৰ যিটো ৰস ওলাই চকু যাতে যাব নোৱাৰে সেইকাৰণে চকু চশমা এটা লগাই লৈছোঁ আৰু বহুত কাম কৰি আছোঁ মই। চাওক ये सब क्या देखना पड़ रहा है। গাইজ এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে মোৰ চেনেলটোত সোনকালে লাইক কৰক, গাইজ মোৰ ৰুমমেট মেহেদি হাছান আপোনাৰ যিটো আদা থাকে আদা পিহি আছে আৰু আমি সকলো বহি ভিডিঅ' কৰি আছোঁ। আৰু এইকেইটা জুনিয়ৰক কিছুমান কাম কৰি আছে। ভালেই লাগি আছে আৰু চবৰ লগত এইগিলা কাম চাম কৰি। আৰু দাদাহঁতে বহি আছে, দাদাহঁতৰ লিটি কৰি আছোঁ। रुको जरा सबर करो। গাইজ এইজন হ'ল আমাৰ জুনিয়ৰ ভাইটি পাৰভেজ, সিও বহুত কাম কৰি আছে। আৰু ইয়াতে আছে আশ্ৰাফুলো আপোনাৰ এই যে আছে আদা বহুত পিহি আছে। মোক বোলে চাই আছে ব্ৰ। তুমি কি কাম কৰিলা? মই আলু কাটিলো, পিঁয়াজ কাটিলো আৰু বহুতো কাম কৰিলো। দাদাহঁতৰ লগত খানা খাই বহুত ভাল লাগি আছে। আৰু ভাল লাগিছে। হোৱা নাই, এতিয়া খাম আৰু খানা হোৱা নাই, কৰি আছো। ই ঠিক আছে, ই পুৰা কথা পাতি আছে। ইমান লাজ কৰিব নালাগে। কিয় লাজ কৰা কোৱাচোন? ফাৰ্ষ্ট টাইম নেকি? তোমার ছবি গাইছ আমাৰ দাদাসকল আহিছে। দাদাসকলৰ লগত বহু মজাকে গান এটা গাই দিলোঁ।
তাৰপিছত আৰু বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিল। চাওক এতিয়া কিছুমানে কাম কৰি আছে, কিছুমানে লিখি আছে, কিছুমানে পষ্ট দি আছে, বহুত ভাল লাগিল আৰু ৰুমটোত মানে বহুত দিনৰ পিছত এটা ফূৰ্তি লাগিল না, সেইকাৰণে বহুত এটা বেলেগ এটা ভিডিঅ'ও বনাই দিলোঁ লগে লগে। গাইছ ইয়াতে চাওক মই আৰু মোৰ ৰুমমেটে কিমান কাম কৰিছোঁ, কিমান দৌৰা দৌৰি কৰি কিমান কাম কৰি আছোঁ, বহুত ভাল লাগি আছোঁ। এনেকুৱা লাগিছে যেন ছেকেণ্ডত বহুত স্পীডত দৌৰি আছোঁ যেন, বহুত ভাল লাগিল আৰু ইয়াতে গাইছ আপোনালোকে ৰান্ধনীজন দেখা পাইছে, ই হ'ল মোৰ ৰুমমেট, ইয়াৰ নাম হ'ল মেহেদি হাছান। মই অলপ পেকেটৰ যিবোৰ বস্তু আছে কাটি ইয়াক হেল্প কৰি দি আছোঁ, যাতে এই বস্তুবোৰ সোনকালে ৰান্ধিব পাৰে। আকৌ বেছি ৰাতি হৈ যাব না, ৰাতি হৈ গ'লে খোৱা চোৱাৰ প্ৰব্লেম হৈ যাব, ডাইজেশ্যনৰ প্ৰব্লেম হৈ যাব, সেইকাৰণে আমি চবেই মিলি বহুত স্পীডত কাম কৰি আছোঁ। গাইছ মাংস মাতি মানে জোখ মাখ কৰি দিয়াৰ পিছত মাংস জোখৰ যিটো আছে একেলগে কৰি দি আছে আৰু মানে যাতে ভাল লাগে আৰু ইমান প্ৰব্লেম নহয়। গাইছ আমাৰ ভাইটি পাৰভেজ চবকে পোলাও দি আছে, আমি কাঁহী লৈ লৈ বহি আছোঁ, এফালৰ পৰা পূৰা সমানকৈ চবকে দি গৈ আছে। এইটো মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখাই আছোঁ। চ' গাইছ ফাইনেলি আমি খানা চানালৈ বহি গ'লোঁ, চবেই আছে ভিডিঅ'ত চাই থাকক আপোনালোকে এজন এজনকৈ। মেহেদি ক'ত আছে এইফালে চোৱা ক'ত আপুনি? জাগাত আছে দাদা। कौन है ये लोग कहाँ से आते हैं? গাড়ী কাপোৰটো মানুহজনৰ নাম হ'ল লাকি। এনেকুৱা লাজ পাইছে যে লাজতে মুখত কাপোৰ দি আছে। চবেই মিলি খানা চানা খোৱাৰ ফিলিংছটোৱে বহুত বেলেগ। চ' গাইছ আমাৰ ছিনিয়ৰ দাদা আৰু আমাৰ জুনিয়ৰসকলৰ লগত আৰু আমি দুজন ৰুমমেট বহুত কেইজন মিলি একেলগে খানা খাই আছোঁ না, খানা খোৱাৰ ফিলিংছটোৱে বহুত বেলেগ, বেলেগতকৈ অলপ নহয় বহুতেই বেলেগ। এনেকুৱা ফিল যাই এনেকুৱা ফিল হৈছে যে বহুত ভাল লাগিছে আমাৰ চিনিয়ৰ দাদাহঁতৰ লগত আৰু আমি দুটা ৰুমমেট আৰু আমাৰ জুনিয়ৰ ভাইটিহঁতৰ লগত বহুত ভালকৈ খানা খাই আছোঁ। এনেকুৱা লৈ পেলাই ঘূৰাই দিয়া। এই চবৰ ফিলিংটো কেনেকুৱা অলপ কৈ দিয়া। ভাল কৰি কৈ দিয়া। চ' গাইজ খানা চানা শেষ খোৱাৰ পিছত আমি সকলোৱে মিলি বহু মজাকৈ এটা ফটো এখন উঠি দিলোঁ, যাতে এইটো লাইভ আৰু মেমৰি হিচাপে হৈ থাকে আমাৰ চবৰে লগত, সেইকাৰণে বহুত ফটো এটা মাৰি দিলোঁ। চ' গাইজ আপোনালোকৰ আমাৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো লাইক কৰক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। অ'কে আজিৰ কাৰণে চবকে বাই বাই।